কৈছে নে হয় মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো তাতোত কৈছে নে হয় বহাগৰ বিহুতি ঐ নাপাতি কেনে কৈ থাকো। পোনপ্ৰথমে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ৰঙালী বিহু অসমীয়াৰ মানুহৰ প্ৰাণ মন সকলোৱে ৰঙীন কৰি তোলা এক নতুন উৎসৱ নহয়, আগৰে পৰা চলি অহা এক পুৰণি উৎসৱ, যি উৎসৱে মানুহৰ মনত অতিকৈ ৰং সানে। বিহু তিনি প্ৰকাৰৰ, তাৰে অতিকৈ আপোন বিহু হৈছে ৰঙালী বিহু। ৰঙালী বিহু চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা 6 তাৰিখ অৰ্থাৎ 7 দিন পতা হয়। চতৰ সংক্ৰান্তিৰ দিনা গৰু বিহু আৰু বহাগৰ প্ৰথম দিনা মানুহৰ বিহু, দ্বিতীয় দিনা গোসাই বিহু, তৃতীয় দিনা তাঁতৰ বিহু আৰু চতুৰ্থ দিনা নাঙলৰ বিহু, পঞ্চমৰ দিনা জীয়ৰী বা চেৰেহী বিহু আৰু ষষ্ঠ দিনা চেৰা বিহু। চেৰা বিহুৰে বিহু সামৰণি মৰা হয়। চতৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। ৰাতিপুৱা গৰুবোৰক নৈ কাষৰলৈ নি গা ধুওৱাৰ লগতে তেওঁলোকৰ গাত বিভিন্ন ধৰণে মাখিলতী, দীঘলতী, থেকেৰা, বেঙেনা, কেৰেলা, লাও আদি মৰা হয় আৰু প্ৰাৰ্থনা কৰা হয় যাতে গোটেই বছৰটোলে গৰুবোৰ ভালে থাকে। তাৰ পাছত বহাগ বিহু। বহাগ বিহুত ৰাতিপুৱা মানুহবোৰে গা পা ধুই জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে 100 এবিধ শাক খোৱাৰ এক নিয়ম পূৰ্বৰ পৰা চলি আহিছে। আমি নতুন প্ৰজন্মই আমাৰ বিহুৰ বৈশিষ্ট্য যাতে হেৰুৱাই নেপেলায় তাৰ প্ৰতি অলেখ সচেতন হোৱা উচিত। পুনৰবাৰ সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।